চেহনাজ ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি ৰাতিপুৱাৰ পৰাই বতৰটো বেয়া, অলপ বৰষুণ দি আছে। টাবত পানী দিম বুলি ভাবিছিলোঁ, এতিয়া দেখিছোঁ বৰষুণ দিয়ে আছে, সেইকাৰণে নিদিলেও হ'ব। গধূলি খুৰা ঘৰ আহিলোঁ, এয়া আমাৰ ছাইডতে। খুৰা হজ কৰিব যাব এবাৰ, সেইকাৰণে আজি আগদিনা চব কামত বিজি হৈ আছে। অকণমান আহিছোঁ, সেইটো কাৰণে খুৰা এফালে ভণ্টিয়ে খুৰাৰ যিখিনি বস্তু লগত নিব সেয়া পেকিং কৰি আছে। আৰু পিছফালে কাম চলি আছে, মানে কাইলৈ ৰাতিপুৱা ওলাই যাওঁতে দোৱা হ'ব। দোৱাত সকলোকে পেকেট লাঞ্চ পোলাও দিব। এতিয়া ৰাতিৰ পৰাই কামত লাগি আছে, কাৰণ ৰাতিপুৱা অলপ বেছি জল্দি হ'ব। পিঁয়াজ কাটিছে আৰু বৰবাহঁতে পোলাও বনাবৰ কাৰণে ৰেডি কৰিছে। নেক্সট ডে ৰাতিপুৱা আমি ৰেডি হৈ আহিলোঁ 6টা মানতে। এতিয়া 7টা বাজিছে আৰু দোৱা হৈ গ'ল। এয়া খুৰা ওলাই গৈছে আৰু ঘৰৰ পৰা এতিয়া মছজিদলৈ আগবঢ়াই লৈ গৈছে, কাৰণ মছজিদতো দোৱা হ'ব। আমি পিছতে আছোঁ, বাটত এয়া আদৰ দিছে। আহি এয়া নাহৰণি চাৰিআলিত ৰখিলোঁ। আমিও আহিছোঁ, কুঠৰীলৈকে আগবঢ়াই আহিম। ইয়াতো সম্বৰ্ধনা জনাবৰ কাৰণে ৰখিছে। কুৰালগুৰিতো সম্বৰ্ধনা জনাইছে, কিন্তু আমি তাত নৰখি অকণমান আগলৈ ৰখি আছোঁ। ইমান গৰম আজি, বেটিকো সেইটো কাৰণে কাপোৰ চেঞ্জ কৰি দিলোঁ। আৰু এয়া গৈ আছোঁ আমি কুঠৰী মাদ্ৰাছা। আহি পালোহি মাদ্ৰাছা। ইয়াতে দোৱা হ'ব, কিন্তু দোৱা হৈ গ'ল, আমি দোৱা নাপালোহি, অলপ দেৰি হ'ল আহি পোৱা। মহিলাৰ কাৰণেও বেলেগকৈ ব্যৱস্থা কৰি দিছে বহা আৰু খোৱাৰ। এয়া আমি খানা খাবলৈ বহিলোঁ। খোৱা হৈ গ'ল আৰু আমি এতিয়া খুৰাক আগবঢ়াই ইয়াৰ পৰাই ঘূৰিম। এয়া যাবলৈ ওলাইছে। এইখিনি সময়ত খুব দুখ লাগে। পৰা গৈ গুৱাহাটীত ৰখিব, তাৰ পৰা ফ্লাইট আছে। আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।